অতি পৰিতাপৰ কথা যি সময়ত ডাবল ইঞ্জিনৰ চৰকাৰ বুলি গৰ্বৰে ফিতাহি মৰা শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো কথাৰ প্ৰতি বিকাশ বিকাশ আৰু বিকাশৰ কথা কয়। সেই একে সময়তে স্বাধীনতাৰ ৭৬ বছৰৰ পাছতো মহাত্মা গান্ধীৰ স্বপ্নৰ ভাৰতবৰ্ষৰ বিপৰীতে মৰণ ফাণ্ডত পৰিণত এটা গাঁতেৰে আমি যাতায়াত কৰিব লগা হয় ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। ইয়াৰ বাবে আমি মৃত্যুৰ সৈতে যুঁজি যুঁজি এজাক বৰষুণতে আমি প্ৰাণৰ মমতালৈ পাৰ হৈ যাব লগা হয়। এই ইয়াৰ গাঁতত পৰি বিভিন্ন সময়ত ইয়ালৈ অহা ৰোগী বিভিন্ন কামত যোৱা ব্যক্তিসকল পংগু হোৱাৰ পৰিস্থিতিৰ পৰিৱেশ সৃষ্টি হোৱাৰ পাছতো নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ লুণ্ঠন ৰাজ আৰু মেৰামতিৰ নামত এছাম ঠিকাদাৰে বাৰে বাৰে কৰা লুণ্ঠনৰ পৰা তেওঁলোকে গৰিষ্ঠ সংখ্যক ধন আদায় কৰি কাম শেষ নকৰাকৈ ইয়াৰ পৰা গুচি যায়, যিটো বিষয়ে আজি আমাক মৰণ ফাণ্ডত পৰিণত কৰিছে আৰু আমি ইয়াৰ যন্ত্ৰণা ভুগি আছো। এই কাৰ্যসূচীৰ যোগেদি আমি এটা কথা নিশ্চিত কৰিব বিচাৰিছো যে অনাগত দিনত 7 দিনৰ ভিতৰত যদি ইয়াতে যিসমূহ গাঁত আছে তৎকালীনভাৱে যদি কোনো ব্যৱস্থা গ্ৰহণ নকৰে অনাগত দিনত কিন্তু আমি স্থানীয় ৰাইজৰ সহযোগত পথ অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম।